26 জনক অৰুণোদয়ৰ পৰা কাটি দিছো কিয় কাটিছো তে অৰুণোদয় লৈছে জিএসটিও পেমেন্ট কৰি আছে গতিকে জিএসটি পেমেন্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে দুদিন পিছত ইনকাম ট্যাক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰো গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে আৰু এই মেথডলজি বিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ গৈ থাকিব অৰুণোদয় প্ৰসেস চলি আছে অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছো আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছো 3.0 বেছি হিতাধিকাৰী থাকিব সম্প্ৰসাৰিত ব্যৱস্থা হ'ব লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব কিন্তু এই অৰুণোদয় আঁচনিখন হল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্ট বিলাক আমি বেংকৰ লগত মিক্স আপ মেচ কৰিছিলো তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালো যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰাকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেন্টাল প্ৰসিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পোৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেন্টাল প্ৰসিডিংৰ আউটত আহিব নালাগে ভলেন্টিয়াৰি তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকস কৰিবৰ কাৰণে ডিপাৰ্টমেন্টক অৰ্ডাৰ দিছো আৰু যদি আপোনালোক কোনবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে ইয়াৰ পিছত আজি আমাৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে 2025 চনৰ বৰ্ষটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব খুজিছো অসমত এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী গ্ৰন্থমেলা আমি খানাপাৰা ফিল্ডত কৰিবলৈ অনুমতি দিছো যদিও 26 জানুৱাৰীৰ অতি নিচেই ওচৰত হ'ব নিৰাপত্তাজনিত শংকা থাকে তথাপিতো কিতাপৰ স্বাৰ্থত আমি এবাৰ খানাপাৰাত বুক ফেয়াৰ কৰিম বুলি আমি সিদ্ধান্ত লৈছিলো আৰু আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে প্ৰতিজন মন্ত্ৰীয়ে বুক ফেয়াৰত যাব কিতাপ কিনিব আৰু ডিপাৰ্টমেন্টৰ পৰাও য'ত যেনেকে বাজেট আছে তেনেকে কিতাপ কিনিবৰ কাৰণে চেষ্টা কৰিব আৰু গোটেই বছৰটোত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নতুন প্ৰজন্মৰ মাজত কিতাপ কিনা আৰু কিতাপ পঢ়া তাৰ কাৰণে শিক্ষা বিভাগক আমি এটা ডিটেইল একচন প্লেন বনাব কৈছো কেনেকৈ আমি 2025 চনৰ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব পাৰো আৰু এই বিষয়ে আৰু কথা আমি যেতিয়া একচন প্লেনটো ৰেডি হৈ যাব আমি ক'ব পাৰিম কিন্তু মোটামুটি যেনেকে বিভিন্ন বৰ্ষ বিভিন্ন থিমত চৰকাৰসমূহে পালন কৰে এই বছৰ আমি কিতাপৰ বৰ্ষ হিচাপে 2025 চনটো আমি পালন কৰিবলৈ সিদ্ধান্ত লৈছো আপোনালোকৰ যদি কিবা খুদিব আছে आज हमारे डिब्रूगढ़ में कैबिनेट का बैठक हुए और डिब्रूगढ़ का कैबिनेट में हम कोई सारे इम्पोर्टेंट डिसीजन लिया हमारा फॉरेस्ट विलेज का जो गांव बुढ़ा होते हैं ये गांव बुढ़ा लोगों को पहले रेनुमरेशन नहीं मिलते थे अभी हम लोग रेनुमरेशन